হেল্ল' গাইজ, আজি মই নিজৰ লোকেল জাগাত আছোঁ। এয়া ফুলবিলাক আছে, এইটো ৱাটাৰফল হয়। এইটো আমাৰ নৰ্থ গুৱাহাটীৰ লোকেল ৱাটাৰফল হয়। মই ইয়াতে আছোঁ। এয়া দৰ্জা খুলি দিছোঁ, চিকিউৰিটি আছে, দৰ্জা খুলি দিছোঁ। ইয়াতে এনেকুৱা টিকেট কিমান হয়? হা, 50 টকা ইয়াতে টিকেট লোৱা হয়। আৰু ইয়াত মানে এইটো ৱাটাৰফল আছে, এইটো দেখিছা না, এইটো ৱাটাৰফল হয়। ইয়াতে মই আছোঁ মোৰ নিজৰ এইটো লোকেল জেগা এনেকুৱা ফুৰিবৰ কাৰণে। এনেকুৱা ফুলবিলাক আছে, এয়া এইফালে দেখাই আছোঁ। এয়া গা ধুবৰ কাৰণে ইয়াতো পাৰে, এতিয়া পুখুৰীৰ দৰে এনেকুৱা গা ধুবৰ কাৰণে এইবিলাক বনাই দিয়া হৈছে। এয়া এইবিলাক এয়া পানী এনেকুৱা আহি আছে, এয়া চাই লওঁ। এতিয়া আহি থাকক, ইফালে চাই থাকক, মোৰ লগত একেলগে চাই থাকিব। এয়া আছোঁ মই ইয়াতে। ইয়াত বহিবৰ কাৰণে ইয়াতে ল'বৰ কাৰণে এনেকুৱা বনাই দিয়া হৈছে। এয়া আহি ইফালে এনেকুৱা ফলবিলাক আছে চব। ইয়াত মানে এনেকুৱা গা ধুবলৈ আহিব পাৰে। এতিয়া বহাৰ কাৰণে এইবিলাক আছে, সুন্দৰভাৱে সজাই তোলা হৈছে। এইবিলাক চব পাথৰবিলাক আছে, এয়া এনেকুৱা বহিবৰ কাৰণে। এয়া চাই লওঁ, এইটো ৱাটাৰফল হয়। ওপৰৰ পৰা পানীটো আহিছে। চাই লওঁ চব মানুহ ইয়াতে গা ধুব আহিব। মই ৰাতিপুৱাই আহিছোঁ, সেইকাৰণে এতিয়া অলপ পিছত মানুহ হৈ যাব। এইটো কাৰণে মই ৰাতিপুৱাই আহি এই ভিডিঅ'টো বনালোঁ। এয়া চাই লওঁ কেনেকুৱা মানে এনেকুৱা ইয়াত পানীবিলাক যাই আছে, এনেকুৱা বহুত ভাল লাগিল। ইয়াতে মজা লাগে। এতিয়া মানুহবিলাক আহি ইয়াতে পূৰা চেলিব্ৰেট কৰে। এয়া এনেকুৱা ইয়াৰ পানীবিলাক আহি থাকে আৰু এনেকুৱা এয়া পানীবিলাক আহি থাকে এনেকুৱা একদম মজা লাগে এইখিনি জেগাটোত। এয়া এইটো আহিলে দেখা পাব, এইটো গ্ৰীণ কালাৰৰ, এইটো বাঁহৰ এনেকুৱা বেৰা দিয়া আছে। সেইটোৰ কাৰণে এইটো এয়া আহিলে আৰু ইয়াতে লিখা আছে চব মানে ইয়াত দেখিবলৈ পাব। এনেকুৱা আহিলে এই জেগাখিনি ইয়াত চিনি পাব। এইটো চাই লওঁ, এয়া এনেকুৱা গেটটো আছে। এইটো গেটটো মানে খুলি দিব যেতিয়া 50 টকা টিকেট লোৱা হয়। ইয়াত মানে এনেকুৱা 50 টকা টিকেট লয়। এতিয়া যেতিয়া 50 টকা টিকেটৰ পইচা দিব তেতিয়া খুলি দিব। ইয়াতে গা ধুব পাৰিব, ইয়াত ফুৰিব পাৰিব, ইয়াত মানে যিমান পাৰে এনজয় কৰিব পাৰিব। এইটো জেগাত আহিব লাগিলে এইটো ফুলুং, ইফালে ফুলুং আৰু দীঘিচুৰি আছে। এই ফুলুং দীঘিচুৰি ইফালৰ পৰা আহিলে আৰু ইফালে এনেকুৱা ইফালে ইটো ৰাস্তা আছে, এইটো বেজেৰাৰ পৰা এনেকুৱা আহিব পাৰে। আৰু এইটো এই সৰুবাকা গাং বুলি কয়, এইখিনি দীঘিচুৰি সৰুবাকা গাং বুলি কয়। আৰু কেইবাটাও আছে, সেই কেইবাটাও আছে আৰু পিছত দেখাম। আৰু এতিয়া পানীটো কম হৈ আছে, আৰু পিছত যেতিয়া পানী বেছি হ'ব তেতিয়া আৰু সুন্দৰভাৱে আকৌ মই পিছত দেখাবলৈ পাম। আৰু এতিয়া মই এই ৰাতিপুৱাই আহি এইখিনি অকণমান জাষ্ট দেখালোঁ। এতিয়া চাই থাকক মোৰ লগতে গাইজ। এতিয়া এনেকুৱা মানুহবিলাকে ইয়াত আহিব আৰু টিকেট ল'ব আৰু ইয়াতে গা ধুব আৰু চাব। এইটো আমাৰ নৰ্থ গুৱাহাটী এৰিয়াৰ একদম মোৰ নিজৰ লোকেল জাগা হয়। সেইটোৰ কাৰণে ইয়াত মই এই ৰাতিপুৱাই আহিছোঁ, আহি ফালে মই এই ভিডিঅ'টো বনাবলৈ পাৰিলোঁ। বাই বাই।